Hello students, we are learning chapter 4, that is motion in a plane of class 11th physics, and currently we are learning about vectors. And in the last lecture we learned about how two vectors are added with the help of triangle law of vector addition, then parallelogram law of vector addition. We also learned how these things are done analytically. কেনেকৈ আমি ম্যাথমেটিক্যালি দুটা ভেক্টৰৰ আমি কি উলিয়াব পাৰো ৰিজাল্টেন্ট উলিয়াব পাৰো তো আমি যিখিনি কথা ইতিমধ্যে শিকিছো সেইখিনি কথাৰ পৰাই আজিৰ লেকচাৰটো কন্টিনিউ হ'ব প্ৰথমতে আমি চাব বিচাৰিম যে সাবট্ৰেকশন অফ ভেক্টৰ এটা ভেক্টৰৰ পৰা আন এটা ভেক্টৰ কেনেকৈ সাবট্ৰেক্ট কৰা হয় কেনেকৈ বিয়োগ কৰা হয় যোগ কৰাটো আমি অলৰেডি শিকিছো লাষ্ট লেকচাৰত আজি আমি বিয়োগ কৰাটো শিকিম ওকে সো আজি আমি কি শিকিম subtraction of vector so subtraction of vector তো আমি কি কৰিম ভেক্টৰৰ এডিশনৰ যেটো ল আছিল সেই ল বিলাকে আমি ইউজ কৰিম কেনেকৈ আমি সেই ল বিলাক আমি সাবট্ৰেকশনত ইউজ কৰিব পাৰিম সোৱা যদি আমাক a minus b উলিয়াব দিয়ে তো a minus b আমি কেনেকৈ লিখিব পাৰিম we can write a minus b as a plus minus b তো a এর পৰা b minus কৰা is equivalent to a এর লগত minus b plus কৰা কথা দুটা আমাৰ কি হয় একে হয় গতিকে যদি আমাক এর পৰা যদি b যদি minus কৰিব দিয়ে if we are asked to subtract b from a then what we will do we will simply add minus b to a কারণ ভেক্টর এডিশন আমি জানো হয় না হয় তো আমি এটো কৰিব পাৰিম ওকে আমি যদি এক্সাম্পলৰে বুজিম তেতিয়া তোমালোকৰ আৰু ভালকে ক্লিয়াৰ হ'ব ফাইন সো আমি ধৰি ললো this is a vector a and this is a vector b ক্লিয়ার এইটো a ভেক্টৰ এইটো b ভেক্টৰ এতিয়া আমাক কৈছে যে a minus b উলিওয়া তো আমি কি কৰিম আমি এর পৰা b মাইনাস নকৰো আমি এর লগত মাইনাস b প্লাস কৰিম তো মাইনাস b যদি তুমি যোগ কৰিব বিচাৰা ফার্স্ট অফ অল ইউ হ্যাভ টু ফাইন্ড আউট হোয়াট ইজ মাইনাস b এন্ড ইন দ্য লাস্ট লেকচার উই হ্যাভ অলরেডি লার্নড হাউ টু ফাইন্ড দ্য নেগেটিভ অফ এ ভেক্টর তো এটো যদি b হয় মাইনাস b কোনটো হ'ব এই ভেক্টৰটো আমাৰ কি হৈ যাব মাইনাস v ভেক্টৰ এতিয়া এই মাইনাস v ভেক্টৰটো আমি a ভেক্টৰৰ লগত এড কৰিব পাৰিম নিশ্চয় পাৰিম তুমি প্যাৰালেলোগ্ৰাম ল ইউজ কৰিব পাৰা নাই বা ট্ৰায়াঙ্গেল ল ইউজ কৰিব পাৰা যদি আমি ট্ৰায়াঙ্গেল ল ইউজ কৰিব বিচাৰো আমি কি কৰিব লাগিব b ভেক্টৰটোৰ bৰ যেটো তোমাৰ টেইল আছে তাক এৰ হেডৰ লগত লগাব লাগিব কাৰণ ট্ৰায়াঙ্গেল লৰ ক্ষেত্ৰত আমি কি কৰিব লাগে টেইল অন হেড তো আমি কি কৰিব পাৰো এই ভেক্টৰটোক তুমি ইয়াত টানি আনা সো এইটো ভেক্টৰ আমাৰ কি হৈ যাব this is minus b এতিয়া according to triangle law a plus minus b a আৰু minus b resultant কোন পিনে হ'ব এই পিনে তো এই যেটো আমি ভেক্টৰ পালো this is a plus minus b or a minus b তো এনেকৈ আমি কি কৰিব পাৰো ট্ৰায়াঙ্গেল ল অফ ভেক্টৰ এডিশন নাইবা প্যাৰালেলোগ্ৰাম ভেক্টৰ ল অফ ভেক্টৰ এডিশন ইউজ কৰি কেনে আমি এটা ভেক্টৰৰ পৰা আন এটা ভেক্টৰ মাইনাস কৰিব পাৰো সিম্পলি আমি কি কৰিব লাগিব যেটো ভেক্টৰ তুমি মাইনাস কৰিব লাগিব ভালকে শুনি লোৱা যেটো ভেক্টৰ আমি সাবট্ৰাক্ট কৰিব লাগিব বা যেটো ভেক্টৰ আমি মাইনাস কৰিব লাগিব প্ৰথমতে আমি তাৰ নেগেটিভ উলিয়াম নেগেটিভ আমি কেনেকৈ উলিয়াম সিম্পলি আমি অৰিজিনাল ভেক্টৰৰ অপোজিট ডাইৰেকশনত আমি সেম লেংথৰ এটা ভেক্টৰ আঁকি দিম সো এটো যদি b হৈ যায় এটো কি হৈ যাব মাইনাস b নেক্সট স্টেপত আমি কি কৰিম সেই মাইনাস b ভেক্টৰটো আমি a ভেক্টৰৰ লগত যোগ কৰি দিম এন্ড দ্যাট উইল বি নাথিং বাট a minus b কথাখিনি ক্লিয়াৰ হল সো আমি গ্ৰাফিক্যালি এনেকৈ কৰিব পাৰো নেক্সট কোৱেশ্চনটো আহিল যে এনালাইটিক্যালি আমি কেনেকৈ কৰিব পাৰিম a minus b ৰ ম্যাথমেটিক্যাল ফৰ্মুলাটো কি হ'ব ওকে হেতু আমি চাম এতিয়া তে ধৰি লোৱা এটো এটা ভেক্টৰ আছিল a ভেক্টৰ এটো এটা ভেক্টৰ b ভেক্টৰ ওকে আৰু a আৰু b ৰ মাজৰ এংগল কি বুলি কৈছে থিটা সো হোৱাট ইজ থিটা থিটা ইজ কত লিখো ওপৰত লিখো থিটা ইজ angle between a and b
এংগেল বিটুইন এ এণ্ড বি আমি কি উলিয়াব বিচাৰিছোঁ আমি উলিয়াব বিচাৰিছোঁ এ মাইনাছ বিৰ মেগনিটিউড সো এটো যদি বি হয় তেনেহলে এটো কি হ'ব মাইনাছ বি এতিয়া এ প্লাস এতিয়া এটা কথা কোৱা মোক থাকক বাৰু এখিনি প্ৰথমতে এটা কথা কোৱা এতিয়া এ আৰু মাইনাছ বিৰ মাজৰ এংগেল কিমান হ'ব 180 ডিগ্ৰী মাইনাছ থিটা এ আৰু মাইনাছ বিৰ মাজৰ এংগেল কিমান হ'ব 180 ডিগ্ৰী মাইনাছ থিটা কাৰণ গোটেইখিনি এংগেল কিমান 180 ডিগ্ৰী আৰু এ আৰু বিৰ মাজৰ এংগেল অলৰেডি কিমান হৈ গৈছে থিটা তো এটো এংগেল যদি থিটা হয় ৰৈ যোৱা এংগেলখিনি কিমান হ'ব 180 ডিগ্ৰী মাইনাছ থিটা তেনেহলে এ মাইনাছ বি অৰ্থাৎ এ প্লাস মাইনাছ বি ইজ ইকুৱেল টু কিমান হ'ব আমি কি ফৰ্মুলাটো কি আছিল এৰ ম্যাগনিটিউডৰ স্কয়াৰ প্লাস মাইনাছ বিৰ ম্যাগনিটিউডৰ স্কয়াৰ এতিয়া চোৱা আমি অলৰেডি জানো যে এটা ভেক্টৰ যদি আন এটা ভেক্টৰৰ নেগেটিভ হয় হিয়তৰ ম্যাগনিটিউড কি থাকে সেম থাকে গতিকে বিৰ ম্যাগনিটিউড আৰু মাইনাছ বিৰ ম্যাগনিটিউড কি থাকিব সেম থাকিব তো বিৰ ম্যাগনিটিউড কি হয় বি হয় প্লাস 2ab cos কিমান আহিব এবাৰ কিন্তু cos থিটা নাহে এবাৰ কিমান আহিব cos 180 ডিগ্ৰী মাইনাছ থিটা কিয় 180 ডিগ্ৰী মাইনাছ থিটা হৈ আছে কাৰণ আমি ইয়াতে a আৰু b ভেক্টৰ যোগ কৰা নাই যদি আমি a আৰু b ভেক্টৰ যোগ কৰিলে হয় তেতিয়া আমি a আৰু b ৰ মাজৰ এংগেল ইয়াতে লিখিলো হয় যেটো আমাৰ থিটা হলেহেতেন বাট হিয়াৰ উই আৰ এডিং a and minus b that's why we have to put the angle we have to put here the angle between a and minus b and clearly we are seeing that the angle between a and minus b is 180 degree minus theta he karon ami yate 180 degree minus theta likhisu aru tomaloke eta kotha jana je cos 180 degree minus theta is equal to minus cos theta so basically this is equal to minus cos theta তেনেহলে এটো আমি কেনেকৈ লিখিব পাৰিম a squared plus b squared minus twice ab cos of theta minus 2 কৰ পৰা আহিছে because 180 degree minus theta is equal to minus cos theta হেই minus 2 ইয়ালৈকে গুছি আহিছে সো এটো আমাৰ কি হ'ব a minus b ৰ ৰিজাল্টেন্ট ওকে সো আমাৰ ফৰ্মুলাটো বৰ বিশেষ একো চেঞ্জ নহয় আমাৰ অৰিজিনাল ফৰ্মুলাত ইয়াতে কি থাকিল কি আছিল প্লাস আছিল আৰু ইয়াতে কি আহিব মাইনাস আহিব এটা কথা মন কৰিবা ইয়াত যেতিয়া আমি মাইনাস লিখিম cosৰ পেটত আমি কাৰ মাজৰ এংগেল লিখিছো a আৰু b ৰ মাজৰ এংগেল a আৰু মাইনাস b ৰ মাজৰ এংগেল নহয় যদি তুমি ইয়াতে a আৰু মাইনাস b ৰ মাজৰ এংগেল লিখা তেনেহলে এটো প্লাসই হ'ব okay এনেকে লিখিলে what will be the theta theta will be the angle between a and b and you are subtracting b from a ইয়াৰ পৰা b সাবট্ৰেক্ট কৰিলে এটো ফৰ্মুলা আহিব আৰু b ৰ পৰা a সাবট্ৰেক্ট কৰিলে এটো ফৰ্মুলা আহিব ওকে সো আই হোপ এইখিনি বস্তু তোমালোকে বুজি পাইছা আৰু এটা কথা হেৰি কি আহিব এবাৰ তোমাৰ ডাইৰেকশনৰ ফৰ্মুলা কি আহিব tan বিটা যেটো আছিল ডাইৰেকশনৰ ফৰ্মুলা আমি এনেকৈ উলিয়াব পাৰিম tan বিটা is equal to ওপৰত কি আছিল b sin থিটা ৰ জায়গাত কি আহিব sin 180 ডিগ্ৰী মাইনাস থিটা কাৰণ থিটাটো চেঞ্জ হৈ গৈছে আৰু ইয়াতে কি আহিব a plus b cos 180 ডিগ্ৰী মাইনাস থিটা tan বিটা তোমালোকে এইটো জানা sin 180 ডিগ্ৰী মাইনাস থিটা মানে কি হয় sin থিটাই হয় সো এটো হ'ব b sin থিটা a cos 180 ডিগ্ৰী মাইনাস থিটা মানে মাইনাস cos থিটা হেই মাইনাস টু প্লাসৰ লগত পূৰণ হৈ মাইনাস হৈ যাব a minus b cos থিটা so it will give the direction of the resultant vector এই বিটা এংগেলটো কাৰ লগত কৰিছে ৰিজাল্টেন্ট ভেক্টৰে এৰ লগত কৰিছে কেনেকৈ গম পাইছে এৰ লগত কৰিছে কাৰণ ইয়াতে a কি হৈ আছে ফ্ৰী হৈ আছে ফাইন এতিয়া আমি কি কৰিম আমি ভেক্টৰ এডিশন ল ইউজ কৰি কেনে আৰু দুই তিনিটা মান প্ৰবলেম কৰিম আমি লাস্ট ক্লাছত দুটামান প্ৰবলেম কৰিছিলো and I feel that we should solve some more problems so that you can get a clear understanding of these things so আমি প্ৰথম প্ৰবলেমটো লৈছো প্ৰবলেমটোত কৈছে find the resultant of two forces 6 newton due east
and other 8 Newton due north. তো আমাৰ হাতত দুটা ফোর্স আছে, এটা হল তোমাৰ 6 নিউটন আৰু এটা হল 8 নিউটন. ওকে, তো 6 নিউটন, সো F1 আমি 6 নিউটন বুলি কলো, যেহেতু ভেক্টৰ চিন দিছো ইয়াতে ডাইৰেকশনটো মেনশন কৰিব লাগিব. এইটো কোন পিনে আছে? পূব পিনে আছে. আৰু এটা ভেক্টৰ আমি এটা ফোর্স কিমান লৈছো 8 নিউটন, এইটো কোন পিনে আছে? ডিউ নর্থ. এতিয়া সুধিছে যে F1 আৰু F2 ৰিজাল্টেন্ট কি হ'ব? তো ৰিজাল্টেন্ট বুলি যেতিয়া ক'ব, যদি অকল ম্যাগনিটিউড কয় তুমি ম্যাগনিটিউড উলিয়াব লাগিব, যেতিয়া তোমাক সিম্পলি ৰিজাল্টেন্ট বুলি ক'ব তেতিয়া আমি ম্যাগনিটিউড আৰু ডাইৰেকশন দুইটাই উলাব লাগিব. ওকে, সো আমি হেৰি কৰো, এটো নর্থ, সাউথ, ইস্ট, ওয়েস্ট. তেনেহলে আমাৰ যেটো 6 নিউটন ফোর্স আছে এটো এই পিনে আছে আৰু 8 নিউটন ফোর্সটো কোন পিনে আছে? এই পিনে আছে. সো ক্লিয়াৰলি হতৰ মাজৰ এংগল কিমান? 90 ডিগ্ৰী. গতিকে আমাৰ ৰিজাল্টেন্ট ভেক্টৰ ইজ ইকুৱেল টু কিমান হ'ব? F1 প্লাস F2 ৰ ম্যাগনিটিউড কোৱা আমি জানো 90 ডিগ্ৰী থাকিলে সিম্পলি কিমান আহে? F1 স্কয়াৰ্ড প্লাস F2 স্কয়াৰ্ড. সো F1 স্কয়াৰ্ড মানে হ'ব 6 squared, that is 36, plus F2 squared মানে হ'ব 8 squared, that is 64. 36 and 64, it is nothing but 100, আৰু 100 ৰ ৰুট ললে কি আহে? 10 নিউটন. গতিকে আমাৰ ৰিজাল্টেন্ট ফোর্স কিমান আহিব? 10 নিউটন আহিব. নেক্সট আমি কি কৰিব লাগিব? ইয়াৰ ডাইৰেকশন উলিয়াব দিছে. ডাইৰেকশন উলিওৱাৰ কাৰণে আমি কি উলিয়াম? tan বিটা উলিয়াম. সো আমি এনেকে ধৰি লও, let r makes an angle beta. বিটা এংগেলটো কাৰ লগত কৰিছে তুমি হেতু মেনশন কৰিব লাগিব. আমি ধৰি ললো যে ইহতৰ যেটো ৰিজাল্টেন্ট আছে, ৰিজাল্টেন্টটো এই পিনে হ'ব, সেই ৰিজাল্টেন্টটোৱে F1 ৰ লগত বিটা এংগেল কৰিছে উইথ F1, আৰু F1 কাৰ পিনে আছে? ইষ্টৰ পিনে আছে. গতিকে তুমি এইটো উইথ ইষ্ট ডাইৰেকশন বুলিও ক'ব পাৰা, বা উইথ F1 বুলি ক'লেও ভুল নহয়. তেনেহলে tan beta is equal to কিমান হ'ব? লিখাৰ নিয়মটো কি আছিল যে যেটো ফোর্সৰ লগত এংগেল কৰিছে হেতু ফোর্স ফ্ৰী থাকিব. সো এই এংগেলটো কাৰ লগত কৰিছে? F1 ৰ লগত কৰিছে. গতিকে F1 ফ্ৰী থাকিব. ইয়াতে কি আহে? sin থিটা, ইয়াতে কি আহে? cos থিটা. সো এটা ভেক্টৰ F1 আৰু এটা ভেক্টৰ আমাৰ কি আছিল? F2. গতিকে ইয়াতে কি বহিব? F2 বহিব. আৰু থিটা, থিটা মানে কি? ইয়াতে থিটা মানে হল ভেক্টৰ দুটাৰ মাজৰ এংগল হুইচ ইজ 90 ডিগ্ৰী. গতিকে tan beta is equal to আহিব F2 sin 90 degree divided by F1 plus এবিলাকৰ ভ্যালু বহাই দিয়া. F2 মানে কি মান আছিল আমাৰ? 8 নিউটন. গতিকে 8 into sin 90 degree আৰু F1 মানে হ'ব 6 plus cos 0 মানে তো 0 হৈ যাব. সো এটো সিম্পলি কিমান আহিব? 8/6 নাইবা 8/6 হলে এটো তুমি লিখিব পাৰিবা 4/3. তো tan বিটা মানে যদি 4/3 হয়, বিটা ইকুয়াল টু আমি লিখিব পাৰিম tan ইনভার্স অফ 4/3. আৰু এটো তুমি যদি হিসাব কৰা, এটো হিসাব কৰ পৰা কৰিব পাৰি? এটো হিসাব তোমাৰ সেই যেটো টেবুল আছিল সেই টেবুলৰ পৰা কৰিব পাৰি. ওকে, যদি হিসাব কৰোতে গণ্ডগোল লাগে বাদ দিয়া, এইখিনি লৈকে লিখি থলে হল. লাষ্টত তুমি আনসার এনেকে লিখিবা যে দা resultant vector makes an angle tan inverse of 4/3 with east direction. হল. সো এনেকে আমি কি কৰিব পাৰো? এনেকুৱা প্ৰবলেম বিলাক সলভ কৰিব পাৰো. tan inverse মানে কি বুজি পোৱা নাই? tan inverse মানে এতিয়া বেছি বুজি পাব নালাগে, জাস্ট তুমি এটো জানি ৰাখিলে হল যে তুমি যদি sin θ = x লিখা তেনেহলে θ = কিমান হ'ব? sin inverse x. তো ইয়াতে তোমাৰ sin থাকিলে ইয়াতে sin inverse আহিব, ইয়াতে cos থাকিলে ইয়াতে cos inverse আহিব, ইয়াতে sec থাকিলে ইয়াতে sec inverse, তেনেকে বাকি বিলাক ট্ৰাইগোনোমেট্ৰিক ৰেশিও আহি থাকিব. ইয়াক ইনভার্স ট্ৰাইগোনোমেট্ৰিক ফাংশন বুলি কয়, আৰু ইনভার্স ট্ৰাইগোনোমেট্ৰিক ফাংশনৰ বিষয়ে তোমালোকে বহুত বেছি ডিটেইলছত বহুত বেছি ভালকে শিকিবা ক্লাস 12ত.
আজিৰ তাৰিখত জাষ্ট এইটো কথা জানি ৰাখিলেই যথেষ্ট হ'ব ওকে নেক্সট প্ৰবলেমটো কৰাৰ আগতে মই তোমালোকৰ লগত এটা সৰু কাহিনী শ্বেয়াৰ কৰিব বিচাৰিছোঁ হয়তো বহুতে কাহিনীটো জানাও কাহিনীটো আছিলে 1989ৰ ইণ্ডিয়া পাকিস্তানৰ মাজত এটা টেষ্ট সিৰিজ হৈ আছিল টোটেল 4 মেটছৰ আৰু প্ৰথম তিনিটা মেটছে ড্ৰ হৈছিলে আৰু যেটো ঘটনা মই ক'ব যাই আছো হেতু হল 4th মেটছৰ তো 4th মেটছটো যদি কোনোবাই জিকিব পাৰে তেনেহলে হেই টিমটোৱে কি কৰিব হেই সিৰিজটো জিকিব আৰু এইটো মেটছ যদি ড্ৰ হৈ যায় তেনেহলে গোটেই সিৰিজটো কি হ'ব ড্ৰ হৈ যাব তো হেই সময়ত পাকিস্তানৰ বহুত ফাষ্ট বলাৰ আছিল লাইক ৱাসিম আকৰাম ৱাকাৰ ইউনিছ তেওঁলোক বহুত বেছি ফাষ্ট বল কৰিছিলে আৰু এই মেচটোৰ যেটো 5th ডে আছিলে 5th ডে লাষ্ট দিনা ইণ্ডিয়াৰ অৱস্থা বহুত বেছি বেয়া আছিলে তেতিয়া মানে ইণ্ডিয়াৰ কাৰণে হেই মেচটো জিকা ইট ওয়াজ ইম্পসিবল তেওঁলোকৰ এটা লক্ষ্য যে কেনেকৈ খেলটো কি কৰিব পাৰি ড্ৰ কৰিব পাৰি মেচটো কেনেকৈ ড্ৰ কৰিব পাৰি কিন্তু 38 ৰানত টোটেল 4টা উইকেট গুচি গৈছিলে সেই সময়ত যিখিনি বহুত যিবিলাক তোমাৰ দিগ্গজ প্লেয়াৰ আছিলে লাইক শ্ৰীকান্ত আজহাৰুদ্দিন তাৰ পিছত ৰবি শাস্ত্ৰী আৰু এজন আছিলে সঞ্জয় মঞ্জৰকাৰ তেওঁলোক চাৰিওজনে আউট হৈ গৈছিলে আৰু যেতিয়া তোমাৰ ৰবি শাস্ত্ৰী আউট হয় নন ষ্ট্ৰাইকাৰ এণ্ডত আছিলে নৱজোৎ সিং সিদ্ধু সবে তোমালোকে জানাই তেখেতক আৰু তেতিয়া বহুত বেছি ফাষ্ট বল কৰি আছিল প্লেয়াৰ বিলাকে কৈ আছিল তেওঁলোকে বল দেখাই নাছিল ইমান বেছি ফাষ্ট বল কৰি আছিল ৱাসিম আকৰাম আৰু ৱাকাৰ ইউনিছে আৰু 4টা উইকেট যোৱাৰ পিছত ইফালে নৱজোৎ সিং সিদ্ধুৱে নন ষ্ট্ৰাইকাৰ এণ্ডৰ পৰা ভাবি আছিল যে মই কিবাকে আউট হৈ ফিল্ডৰ পৰা গুচি যাব লাগে নহলে যেনেকৈ বল কৰি আছে বল কোট লাগিব গাত লাগিব মই ইয়াতে এক্সিডেন্ট হৈ থাকিব লাগে সেই সময়ত এজন সৰু লৰা আহিছিল ষ্ট্ৰাইকাৰ এণ্ডত 4টা উইকেট যোৱাৰ পিছত ৰবি শাস্ত্ৰী যোৱাৰ পিছত নৱজোৎ সিং সিদ্ধুৱে ভাবি আছে জাজি ই গল কাৰণ ইমান সৰু লৰাই যে তেতিয়া বল কৰি আছিল ৱাকাৰ ইউনিছ ওৱান অফ দা ফাষ্টেষ্ট বলাৰ প্ৰথম বল কৰিছে কিবাকে হেতু পাৰ হৈ গৈছে সেকেন্ড বল বাউন্সাৰ আছিল বেটত লাগি ডাইৰেক্ট নাকত লাগিছে নাকত নগৰ লগে লগে প্ৰায় 150 কিলোমিটাৰ পাৰ আৱাৰ বেগত বল কৰি আছিল তো ভাবা কিমান বেছি স্পিডত নাকত লাগাৰ লগে লগে তো পৰি গৈছে সিদ্ধু আকবাৰে আহিছে সিদ্ধুৱে ভাবিছিলে যে প্ৰবাবলি হি হেজ ডাইড হি সাগে মৰি গৈছে আহি চাই যে মৰা নাই লগে লগে যিখিনি তোমাৰ ফিজিঅথেৰাপিষ্ট থাকে তেওঁলোকে আহিছিল তেতিয়া মানে ইমান বেছি নাছিলে তেওঁৰ অকল সেৰিডন আছিলে আৰু আইচ কিউ তো সেইখিনিৰে তোমাৰ মানে ইমান ডাঙৰ এক্সিডেন্ট এটা কন্ট্ৰোল কৰিব মানে কি ট্ৰিট কৰিব পৰা নাযায় তো তোমালোকে ভাবা এতিয়া কি কৰিব সেই সৰু লৰাজন নাকত বল লাগিছে সেকেন্ড বলটো তেজ বই গৈ আছে তেও কি কৰিব কোৱাচোন নিশ্চয় ভাবিছা তেও ফিল্ডৰ পৰা ওলাই যাব নাকৰ চিকিৎসা কৰিব আৰু হয়তো ক্ৰিকেটত গোটেই জীৱনৰ বাবে বাদ দিব আৰু তেওঁৰ এটো ফাৰ্ষ্ট টেষ্ট সিৰিজ আছিল ওকে তো সবাই কৈ আছিল যে তুমি গুছি যোৱা যদি তুমি পিছত ভাল পোৱা আকৌ ঘূৰি আহিবা হয়নে তো সিদ্ধও কৈ আছিল যে তুমি গুছি যোৱা কিন্তু হি গুছি যোৱা নাছিল তেও এটা দুটা ওয়াৰ্ড কৈছিলে মে খেলেগা মই খেলিম সব আচৰিত হৈ গৈছিল যে ইমান সৰু লৰাজন ইমানখিনি ইনজিউৰ্ড হোৱাৰ পিছতো কি কৈছে মে খেলেগা আৰু তেও খেলিছিল আৰু হেই মেচত টোটেল 57 ৰানছ কৰিছিল আৰু ইণ্ডিয়াক হৰাৰ পৰা বচাইছিল আৰু যিজন নৱজোৎ সিং সিদ্ধুৱে যেটো ভাবি আছিল যে মই আউট হৈ গুছি যাব লাগে তেও এটা ইনস্পিৰেশন পাইছিল যে ইমান সৰু লৰা এটা যদি এনেকুৱা এটিটিউড থাকিব পাৰে তেন্তে মই কিয় নোৱাৰিম তো দুইজনে বহুত ভাল খেলি হেই মেচটো হাৰাৰ পৰা বচাইছিল আৰু হেইজন আছিল এই সৰু লৰাজন আছিল সচিন তেণ্ডুলকাৰ কথাখিনি তোমালোকক কিয় কৈ আছো হেই যেটো মে খেলেগা এটিটিউড হেতু তোমালোকৰ মাজতো থাকিব লাগিব আজি তোমালোকে নতুন কোর্স এটা আহিছা নতুন বস্তু শিকি আছা দুই এটা বাউন্সাৰ আহি যাব হয়তো নাকতো লাগিব হয়তো তেজু বব মই এনালজি দি আছো ইয়াতে মই বল বুলি কওঁতে মই প্ৰবলেম বুজাইছো কোৱেশ্চন বুজাইছো তে কিছুমান কোৱেশ্চন তুমি নোৱাৰিবও পাৰা কিছুমান বাউন্সাৰ যাব পাৰে কিছুমান টপিক তুমি নুবুজিবও পাৰা কিন্তু আমি এৰি দিব নালাগে তুমি বাউন্সাৰ আহাৰ পিছত তুমি এটো থাকিব লাগিব মে খেলেগা যেটো এটিটিউড হেতু তোমাৰ থাকিব লাগিব
হয়নে তুমি পঢ়ি গ'লেও আকৌ উঠিব লাগিব যে নাই মই দেখুৱাই দিম ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়'লজি যি মোৰ টান লাগিছে যিমান টান নালাগক কিয় মই দেখুৱাই দিম মই ট্ৰাই কৰি থাকিম চেষ্টা কৰি থাকিম যে মই ফিল্ড এৰি গুচি নাযাওঁ হয়নে যে ফিল্ড এৰি গুচি নাযাওঁ মই খেলিম মে খেলেগা আৰু যদি এইটো এটিটিউড থাকে তেনেহ'লে এদিন দুদিন তিনিদিন চাৰিদিন তোমাৰ টান লাগিব পাৰে নুবুজিব পাৰা পিছত নিশ্চয় বুজিবা আৰু শচীন তেণ্ডুলকাৰৰ সেই এটিটিউড আছিল কাৰণে ইমান বেছি মানে ফেমাছ প্লেয়াৰ হ'ব পাৰিছিল সো এই এটিটিউডটো বহুত ইম্পৰ্টেণ্ট হয় সেই এটিটিউড থাকিব লাগিব কেনেকৈ এটিটিউড যে হাৰ কেতিয়াও নামানো মে খেলেগা যিমান টান হওক ফিজিক্স যিমান টান লাগক মেথছ যিমান টান লাগক বাট মে খেলেগা সেই বস্তুটো সবৰে থকাৰ প্ৰয়োজন ওকে সো বহুত কথা পাতিলোঁ নাও let us solve another problem আমি আকৌ ফিজিক্সলৈকে উভতি আহিছোঁ সো এইবাৰ যেটো প্ৰবলেম কৰিব ওলাইছোঁ সেই প্ৰবলেমটো হ'ল এনেকুৱা the sum of the magnitudes of two forces acting at a point is 18 newton সো আমাক দুটা ফোর্স দিছে আমি এটা ফোর্সক F1 বুলি ধৰি লৈছোঁ আৰু এটা ফোর্সক F2 বুলি ধৰি লৈছোঁ আৰু কৈছে দুটা ফোর্সৰ ম্যাগনিটিউডৰ যোগফল তো এটা ফোর্সৰ ম্যাগনিটিউড F1 আৰু এটা ফোর্সৰ ম্যাগনিটিউড F2 ইহতৰ যোগফল কিমান বুলি কৈছে 18 নিউটন আৰু তাৰ পিছত কি কৈছে চোৱা and the magnitude of their resultant আৰু এই ফোর্স দুটাৰ ৰিজাল্টেন্টৰ ম্যাগনিটিউড কৈছে 12 নিউটন ম্যাগনিটিউডৰ যোগফল আৰু ৰিজাল্টেন্ট একে বস্তু নহয় কিন্তু ম্যাগনিটিউডৰ যোগফল হ'ল সিম্পলি যোগ কৰা আৰু ৰিজাল্টেন্ট মানে হ'ল আমি ফৰ্মুলা ইউজ কৰিব লাগিব তাৰ পিছত কি কৈছে if the resultant makes an angle 90 degree with the force of smaller magnitude so যেটো ৰিজাল্টেন্ট ভেক্টৰ আছে এই ৰিজাল্টেন্ট ভেক্টৰটো কি কৰিছে আমি ধৰি ললো এইটো ফোর্স সৰু আৰু এইটো ফোর্স ডাঙৰ হি কি কৰিছে F1 ৰ লগত যেটো এংগেল কৰিছে সেই এংগেলটো হ'ল 90 ডিগ্ৰী ৰিজাল্টেন্টে F1 ৰ লগত কৰা এংগেল কিমান 90 ডিগ্ৰী তো হেতু এংগেলক তো আমি বিটাৰে বুজাইছো সেই কাৰণে বিটা ইকুৱেল টু কি লিখিছো 90 ডিগ্ৰী লিখিছো এতিয়া সুধিছে what are the magnitudes of the forces আমাক F1 আৰু F2 ৰ ভ্যালু উলিয়াব দিছে হেতু কেনেকৈ কৰিবা চোৱা তো আমি কি জানো tan beta is equal to so এই এংগেলটো কাৰ লগত কৰা বুলি ধৰিছো আমি F1 ৰ লগত গতিকে লিখা F1 প্লাস ওপৰত কি আহে sin থিটা আৰু ইয়াত কি আহে cos থিটা সো ইয়াতে নিশ্চয় F2 আহিব আৰু tan beta মানে tan 90 ডিগ্ৰী is equal to F1 ৰ ভ্যালুটো আমি নাজানো F1 এ ৰাখিছো প্লাস F2 cos থিটা ওপৰত F2 sin থিটা আকৌ 1090 মানে কি মনত আছে কাৰোবাৰ 1090 মানে হ'ল ইনফিনিটি ওকে 1090 মানে ইনফিনিটি এতে এই কোয়ান্টিটিটো ইনফিনিটি হ'বৰ কাৰণে তলৰ পাৰ্টটো কি হ'ব লাগিব নিশ্চয় 0 হ'ব লাগিব সো দিস ইমপ্লাইজ তলত লিখিবা দিস ইমপ্লাইজ F1 plus F2 cos theta is equal to 0 এটা জানা না এটা কোয়ান্টিটি ইনফিনিটি কেতিয়া হয় এটা কোয়ান্টিটি ইনফিনিটি তেতিয়াই হয় যেতিয়া তাৰ ডেনোমিনেটৰ 0 হৈ যায় তাৰ ডেনোমিনেটৰ 0 হ'ব সে দিস ইজ ইকুয়েশন 1 আকৌ r equal to আমি কি জানো r equal to আমি জানো again r is equal to কিমান হ'ব root over f1 squared plus f2 squared plus 2f1 f2 cos theta আচ্ছা ইয়াৰ পৰা আমি f2 cos theta মানে কি লিখিব পাৰিম minus f1 so this is equation number 1 কিয় কৰিলো কাৰণ f2 cos theta ৰ জাগাত আমি এই ভ্যালুটো ইয়াতে বহাই দিব পাৰিম সো r equal to কিমান ওলাই আহিব f1 স্কয়াৰ লগতে তুমি r ৰ ভ্যালু ইয়াত বহাই দিব পাৰা r ৰ ভ্যালু কিমান 12 f1 স্কয়াৰ প্লাস f2 স্কয়াৰ প্লাস 2 f1 minus f1 সো এইফালে যদি আমি স্কয়াৰ কৰি দিও এটো কিমান হৈ যাব 144 আৰু ৰুট টু গুছি যাব ৰুট গুছি গৈ কিমান থাকিব f1 স্কয়াৰ প্লাস f2 স্কয়াৰ মাইনাস twice f1 স্কয়াৰ ওকে
twice f1 square. This implies 144 is equal to 2 f2 squared minus f1 squared. লিখিব পাৰিম নে এনেকৈ? ওকে, আমি কি উলিয়াব বিচাৰিছোঁ? f1 আৰু f2 উলিয়াব বিচাৰিছোঁ। কি বুদ্ধি কৰিব পৰা? ইয়াক যদি আমি a1 প্লাছ a স্কুৱেৰ প্লাছ মাইনাছ b স্কুৱেৰৰ ফৰ্মুলাত ভাঙি দিওঁ, এইটো কি হৈ যাব? f2 প্লাছ f1 ইনটু f2 মাইনাছ f1, আৰু f2 প্লাছ f1ৰ ভেলু আমি কিমান জানো? 18 জানো। সো এইটো হৈ যাব 144 ইজ ইকুৱেল টু, এইটো তোমালোকে বেলেগ মেথডতো কৰিব পাৰা, যিটো মেথড তোমাৰ ভাল লাগে সেইটো মেথডত কৰিবা। মোৰ এনেকৈ ভাল লাগিছে কাৰণে মই এনেকৈ কৰিছোঁ। ইজ ইকুৱেল টু কিমান হ'ব? 18 ইনটু f2 মাইনাছ f1। সো ইয়াৰ পৰা f2 মাইনাছ f1 ইজ ইকুৱেল টু কিমান হ'ব? 144 ডিভাইডেড বাই 18। সো 18 144ত কিমান বাৰ যায়? যদি আমি কাটাকাটি কৰোঁ, 6ৰে কাটিলে 6 যায় ইয়াতে 24 বাৰ, 6 যায় ইয়াতে 3 বাৰ, 3 24ত কিবাৰ যায়? 8 বাৰ যায়। গতিকে f2 মাইনাছ f1 কিমান হ'ব? 8। এইটোক আমি ইকুৱেশ্যন 3 বুলি কওঁ। এতিয়া চোৱা, আমি এটা ইকুৱেশ্যন পাইছিলোঁ f1 প্লাছ f2 ইকুৱেল টু 18 নিউটন। ইয়াক কিবা এটা নাম দিওঁ, 1 নাম দিওঁ। যেটো 1 দিছিলোঁ পিছত হেতুক লাগিলে 2 দি দিবা, আৰু এইটো ইকুৱেশ্যন 3 নাম দিলোঁ। এতিয়া কি কৰিম? আমি যদি ইকুৱেশ্যন 1 প্লাছ 2 কৰোঁ, 1 প্লাছ 3 কৰোঁ, তেতিয়া কি হ'ব? চোৱা, f1 ইয়াত প্লাছত আছে, ইয়াত মাইনাছত আছে, f1 কেইটা কাটি যাব, কাটি গৈ 2f2 ইজ ইকুৱেল টু কিমান আহিব? 18 প্লাছ 8, 18 প্লাছ 8 মানে 26, তাৰ মানে f2 ইজ ইকুৱেল টু কিমান হ'ব? 13 নিউটন। তো ইয়াৰ পৰা আমি f1 এতিয়া উলিয়াব পাৰিম। f1 কিমান হয়? 18 মাইনাছ f2, তাৰ মানে 18 মাইনাছ 13 ইজ ইকুৱেল টু 5 নিউটন। তো আমি ফ'ৰ্চ দুটাৰ ভেলু আমাক উলিয়াব দিছে, আমি কিমান কিমান উলিয়ালোঁ? এটা হ'ব আমাৰ 5 নিউটন আৰু এটা হ'ব আমাৰ 13 নিউটন। চ' এনেকৈ প্ৰব্লেমটো তোমালোকে আৰু অকণমান ভালকৈ সজাই পৰাই কৰিবা। আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড লিছনিং টু মি।